নমস্কাৰ, মই পল্লৱীয়ে মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু সেইজনী মই দেখিছোঁ নহয় আইনাত ওলাই আছোঁ। আৰু নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা মই ওলাই ল'লোঁ দোকানলৈ যাবৰ কাৰণে, বেটিক স্কুলে পঠিয়াই ল'লোঁ। আৰু এতিয়া যাওঁ দোকানলৈ। আৰু আজি এটা বিশেষ দিন, প্ৰেমৰ দিন। আৰু কি বুলি ক'ম আৰু, প্ৰেমৰ দিনত গিফ্ট চিফ্ট পাওঁ নে নাপাওঁ চাওঁ। আপোনালোকে দিনটো দেখাই থাকিম বাৰু, ভিডিঅ'বিলাক চাই থাকিলে গম পাব, গতিকে ভিডিঅ'টো চাই থাকক। আৰু দিনটো ভিডিঅ' কৰিব নোৱাৰিলোৱে, ৰাতিপুৱা দোকানত বহিলোঁ আৰু দিনটো কামত লাগি থকা হ'ল। আৰু এতিয়া সন্ধিয়াৰে হ'ল, মই আহিলোঁ বজাৰলৈ। আৰু ভেলেণ্টাইন ডে' বুলি হাজবেণ্ডক ভাবিছোঁ কিবা এটা গিফ্ট কৰিম। আৰু যিহেতু প্ৰত্যেক বছৰে কৰোঁ, সেইবাবে বজাৰলৈ আহিলোঁ। আৰু ভাবিছোঁ জোতা এযোৰকে দিম বুলি, যিহেতু জোতা এযোৰ প্ৰয়োজন হৈ আছিলে। আৰু এতিয়ানো কিটো ৰ'জ চকলেট সেইবিলাক দিম। আৰু জিৰ'তে দিয়াটো বেলেগ, এতিয়া দিয়াটো বেলেগ। এতিয়া নালাগে, এই কালাৰটো দিওঁ, সেইটো বস্তু ইউজ কৰিব পাৰিলে ভাল লাগে। সেইকাৰণে ভাবিলোঁ জোতা এযোৰকে দিম। সেইকাৰণে মই বজাৰলৈ আহি গ'লোঁ আৰু জোতা চাই আছোঁ, কোনযোৰ পচন্দ হয়, কোনযোৰ লয়। আপোনালোকে শেষলৈ ভিডিঅ'টো চালেহে গম পাব। এতিয়া আহি গ'লোঁ মই বেলেগ এখন দোকানলৈ। আৰু ইয়াত চাবুৱাত নতুনকৈ খুলিছে এই দোকানখন। আৰু চাওকচোন, গোটেই দোকানখনত গিফ্টে ভৰি আছে। আৰু কিবা এটা লওঁ ভাবিলোঁ হাজবেণ্ডৰ কাৰণে। আৰু ইমান ধুনীয়া ধুনীয়া শ্ব'পিচবিলাক থৈ দিছে, দেখি একেবাৰে ৰ'বই নোৱাৰিলোঁ, কিবা এটা লৈ ল'লোঁ। আৰু চাওকচোন, মোৰ পিছফালে ইমান ধুনীয়া ধুনীয়া মানে শ্ব'পিচ, ফ্লাৱাৰ, আকৌ বুকেট, সৰু সৰু ফুলৰ বুকেট। আৰু এইবিলাক দেখি যে মোৰ একেবাৰে জীয়ৰী দিনলৈ মনত পৰি গৈছে। আৰু সেইকাৰণে ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ। আৰু ফাইনেলি কিবা এটা লৈ ল'লোঁ ইয়াতো। আৰু এতিয়া যাম গিফ্ট পেক কৰিবলৈ। আৰু পেক নকৰাকৈ দিলেতো ভাল নালাগিব, সেইকাৰণে ভাবিলোঁ পেক কৰিবলৈ যাওঁ। আৰু টোটেল 3খনমান দোকানত ঘূৰিছোঁ। এখনত জোতা লৈছোঁ, এখনত গিফ্ট লৈছোঁ, আৰু এখনত পেকিং কৰিছোঁ। আৰু এতিয়া আহিলোঁ পেকিং কৰা দোকানত। এতিয়া পেকিং কৰি লওঁ, তাৰপিছত চিধা ঘৰলৈ যাম। আৰু দোকান বন্ধ কৰি আহিলোঁ, কথাবোৰ লাহে লাহে গৈছোঁ, শুনিব নহয় এখেতে। আৰু এতিয়া মই মানে গিফ্ট আনিছিলোঁ যে অথনি, আৰু লুকুৱাই থৈ দিছোঁ, নহ'লে এখেতে দেখিব আৰু বেটিয়ে পালেতো খুলি খালি একেবাৰে শেষ কৰি পেলাব। আৰু ভাগৰ লাগি গ'লগৈ, খোজকাঢ়ি খোজকাঢ়ি আহিলোঁ, বজাৰলৈ গৈছিলোঁ। আকৌ এই হাতত এনেকৈ বস্তুবোৰ লৈ গৈছোঁ। আৰু এতিয়া যাওঁ ঘৰলৈ, আৰু ভিতৰত দেখাম আপোনালোকক। আৰু মই গিফ্টকেইটা লুকুৱাই থৈ দিছোঁ, ক'ত লুকুৱাই থৈছোঁ আপোনালোকক দেখাম দেই। হ'ব, এইখন আমাৰ কম্পিউটাৰ অফিচ টেবুলৰ ইয়াতে সেয়া লুকুৱাই থৈ দিছোঁ। সেইকেইটা ইয়াতে থৈ দিছোঁ, নহ'লে বেটিয়ে পালে খুলি খালিতো শেষ কৰিব। আৰু এয়া বেটি শুই আছিলে আইতাকৰ লগত, এতিয়া উঠি আহিছে ন। এতিয়া আমি দুজনী কি কয়, বেটি পৰীক্ষাও আহি আছে, কিতাপ পঢ়াম এতিয়া। আৰু তাৰ আগতে চাহ একাপ খাই লওঁ দুইজনীয়ে ন, চাহ একাপ খাই লওঁ দুইজনীয়ে, তাৰপিছত তাইক পঢ়াম। তাৰপিছত আকৌ খানা বনাব লাগিব। বোৱাৰী মানুহ এইটো দায়িত্বই, ৰাতিপুৱা দুপৰীয়া গধূলি খানা বনোৱা। দুপৰীয়া পিছে মই নবনালেও হৈ যায়, ৰাতিপুৱা আৰু গধূলি বনাবই লগা হয়। এইফালে বেটি এতিয়া বৰ্তমান নাই, আহিবহে। তাৰপিছত অহাৰ পিছত গিফ্টটো দিম আৰু কি ৰিয়েকশ্যন কৰে আপোনালোকক দেখাম। আৰু এয়া দেতাই কমলা আৰু মটৰ দি পঠিয়াইছে, বনাব লাগিব। আৰু ফ্ৰিজত মাছ আছে, দেতাই দিলে মাছ, বিলাহী, মটৰ জোল বনাই বহুত বেছি নালাগে। কেলৈ এতিয়া পাপা নালাগে, কিতাপ পঢ়িম, চাহ খাই কিতাপ পঢ়িম। পটাপট চাহ একাপ বনাই লওঁ, বনাই খাই তাইকো পঢ়াওঁ, নহ'লে আকৌ তাই মানে কিতাপ পঢ়িবলৈ মন নকৰিব দেৰি হ'লে। আৰু পাকঘৰৰ অৱস্থা একেবাৰে বেয়া হৈছে, মোৰ মাতটো ইমান বহি গৈছে এইকেইদিন, মানে ঠাণ্ডা পালেই বহি যায় মাতটো। আৰু আজি বহুত ঠাণ্ডা, এইকেইদিনটো বহুত ঠাণ্ডা পৰিছে। আৰু এতিয়া 7:30লৈকে যিহেতু দোকানতে থকা হ'ল, ঠাণ্ডা পালোঁ, এতিয়া মাতটো আকৌ বহি গৈছে। আৰু ইমান কষ্ট কৰিছোঁ, মানে জীৱনত বহুত বেছি কষ্ট কৰিছোঁ, যাতে লাইফটো সুখে শান্তিয়ে জীয়াই থাকিব পাৰোঁ, সেইকাৰণে কষ্ট কৰিছোঁ। আৰু
তাৰ মাজে মাজে আপোনালোকৰ লগতো কথা পাতিব মন যায় সেয়েহে মাজে মাজে ভিডিঅ' দি থাকোঁ আৰু ভিডিঅ'বিলাক বহুত আশাৰে দিওঁ আপোনালোকলৈ আৰু আশা কৰোঁ ভিডিঅ'বিলাক চাই ভাল পাব আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত কষ্ট হয় ভিডিঅ' এডিটিং কৰা আৰু ভিডিঅ' কৰাটোতকৈ মানে ভিডিঅ' এডিটিং কৰা থাম্বনেইল বনোৱা এইবিলাক বহুত বেছি কষ্ট হয় আৰু সেইকাৰণেতো ৰেগুলাৰ ভিডিঅ' দিব পৰাটো সম্ভৱ নহয় আমাৰ কাৰণে যিসকলে ৰেগুলাৰ ভিডিঅ' দিয়ে একদম মানিছোঁ আৰু দেই মানে আমি এতিয়া বহুত দিনৰ মূৰত এটা দুটা ভিডিঅ' দিওঁতে মানে গতি আৰু সঁচাকৈ মানে বহুত বেছি মানে কি ক'ম আৰু ক'বলৈ মানে কাৰণে বহুত বেছি কষ্ট হয় ইউটিউবত ভিডিঅ' দিয়া সেইকাৰণে আপোনালোকে মৰম দিব আশা কৰিলোঁ আৰু এতিয়া চাহ কাপ বনাই লওঁ বহুত কথা কৈ দিলোঁ আপোনালোকক কেতিয়াবা মানে আপোনালোকৰ লগতো এনেকৈ কথা পাতিবলৈ মন যায় আৰু বিশেষকৈ কথা পাতিবলৈ টাইমেই নাই আৰু সন্ধিয়া টাইমত চাহ একাপ খালেহে ভাল লাগে গাখীৰ চাহতকৈ লাল চাহ বেছি ভাল লাগে আৰু লাল চাহ কাপ খাই দিলে মনটো একদম ফ্ৰেছ লাগি আহে আৰু সদায় আমি খাওঁৱে মানে আৰু কোনে কোনে লাল চাহ খাই ভাল পায় কমেণ্ট কৰি জনাব দেই আৰু মইতো সন্ধিয়া মানে আমি প্ৰায় সন্ধিয়া খাওঁৱে চাহকাপ খালেহে মানে মনটো একদম ফ্ৰেছ লাগি আহে এইটো মই দিছোঁ দেই এইটো খুলি দিবা দুটা গিফ্ট আনিছোঁ আৰু তোমাৰ কাৰণে ভেলেণ্টাইন ডে কোৱা কি হয় কোৱাচোন কি হয় নুখোলা আগতে ভালকৈ কোৱা কি হয় কোৱা এইটো ফটো ফ্ৰেম হয় এইটো জোতা এতিয়া খুলি চোৱা চিয়'ৰ হা ৰে ৰ'বা না বেটি নকৰিবা না খোলা হা হয় খোলা খোলা প্ৰথমে কোনটো খুলিবা ৰ'বা প্ৰথমে কোনটো খুলিবা খোলা কোৱা মই যাব ওলাইছিলোঁ মন্দিৰলৈ কিন্তু মই চাপাইছোঁ দেখি ভাল লাগিল এইটো হয় ফটো ফ্ৰেম মই যিমানটো জানো মই চুলেই গম পাই যাওঁ আন্দাজ সেইটো ৰাধা কৃষ্ণ এইটো ফটো ফ্ৰেমেই হয় আৰু কেনেকৈ ফটো ফ্ৰেম হ'ল এইটো শ্ব'পিচ সেইটো তোমাক তুমি পূজা কৰা ন ৰাতিপুৱা গধূলি সেইকাৰণে সেইটো দিছোঁ তুমি সেইটো লৈ পূজা কৰিবা হ'ব বহুত বহুত ধন্যবাদ তাৰ ভালকৈ ওচৰৰ পৰা দেখাই দিয়া এয়া দেখিছেনে অকণমান কালাৰটো বেলেগ হৈছে আৰু মোবাইলত এইটো জোতা হা জোতা হয় জানো এইটো চেণ্ডেল হয় চেণ্ডেল এতিয়াও ভালকৈ ক'ব পৰা নাই জোতা মই ৰাতিপুৱা কৈ আছিলোঁ জোতা বুলি ৰাতিপুৱাই কৈ আছিলা মই ৰাতিপুৱা কৈছিলোঁ জোতাযোৰ কিনিম বুলি অঁ তাৰপিছত এইটো চেগা তোমাৰ মনৰ প্ৰশ্ন হয় নাই হয় হয় কালাৰটো কেনেকুৱা লাগিছে কালাৰটো বঢ়িয়া লাগিছে বহুত বহুত থেংক ইউ পিন্ধি চোৱা ভৰিটো জুৰে নে নোজুৰে বিচনাৰ ওপৰতে অঁ নতুন হয় ন এতিয়া বিচনাৰ ওপৰতে পিন্ধি পাৰিবা ন কালাৰটো ভাল লাগিছে নাই মজা লাইক কৰিছোঁ একদম চাইজৰ দেখিছা তোমাৰ বস্তু মই চব চাইজ জানো মানে জোতা কিমান পিন্ধা চেণ্ডেল কিমান পিন্ধা জোতাযোৰ পিন্ধি যাওঁ নেকি পিন্ধি যোৱা তোমাৰ ইচ্ছা বঢ়িয়া ন বেটা আৰু বেটিৰ কাৰণে দুটা চকলেট আনিলোঁ ন আৰু মই বাৰ্থডেত গিফ্ট দিম বেটিক হয় নাই হা বুলি মই একো নিদিলোঁ আৰু বেটিক মই বাৰ্থডেত দিম দে বেটি দেই দি দিম বাৰ্থডেত ন অঁ এনেকুৱা দিম অঁ খুলি দিলা এই একো নাই নেক্সট দিনাখন ইয়াত অলপ হেৰি আছে কি বুলি কয় চুমকি আছে কিন্তু জিলিকিছে এতিয়া মোবাইলত ইমান নাই জিলিকা দেখিছেনে গাইছ মোক কিমান মৰম কৰে তুমি যে মোক একো নিদিলা দিম ক হেৰি এইটো তোমাৰ কেতিয়া দিম বাৰ্থডে এই বাৰ্থডে হৈয়ে গ'ল এতিয়া এবছৰ পিছত দিবা নে অঁ এবছৰ পিছত ইণ্টিজাৰ কৰা একো নিদিলে দেখিছে নহয় মনটো কিন্তু বহুত দুখ লাগি আছে দেই আৰু এইটো কেনেকুৱা লাগিছে জনাব জোতাযোৰ কেনেকুৱা লাগিছে ভাল জনাব লাগিছে ৰাতিপুৱা মই সদায় পূজা কৰোঁ পূজা কৰি ভাল পায় পূজা কৰি মানে ৰাতিপুৱা গধূলি সদায় পূজা কৰে এতিয়া মই গাইছ গৈ আছোঁ পানীতোলা শ্যাম মন্দিৰ কীৰ্তনত বাই বাই কেনেকুৱা লাগিলে কি বহুত বঢ়িয়া ভাল লাগিলে বহুত ভাল লাগিল আৰু ঠিক আছে বাই বাই
বহুত হেপী আৰু কিবা কিবি আছে নিদো নালাগে আৰু ডাবল ডে আছে যে নিদো বাই বাই গাইজ আৰু গিফ্টটো দিলোঁ এখেত বহুত বেছি সুখী আৰু এই গিফ্টটো যদি মই আজি দিব নোৱাৰিলোঁ হ'লে মোৰ মনটো বহুত বেছি বেয়া লাগিলে হ'লে এখেতে মোক দিয়ক বা নিদিয়ক কিন্তু মই যদি দিব নোৱাৰিলোঁ হ'লে সঁচাকৈ মোৰ মনটো বহুত বেছি বেয়া লাগি থাকিলে হ'লে আৰু এখেত সুখী হ'লে ময়ো সুখী আৰু এখেতৰ মুখত হাঁহি দেখিলে মোৰো মনটো ভাল লাগে লগতে বেটিও বহুত বেছি হেপী হৈ যায় যিহেতু গোটেই ঘৰৰ দায়িত্বখিনি লয় এখেতে আৰু সেইটো কাৰণে সদায় বিচাৰোঁ যে এখেত সদায় সুখী হওক আৰু হাঁহি ফূৰ্তিয়ে থাকক মনৰ এখেতে যি আশা মনত পুহি লৈ আছে মনৰ আশা যেন পূৰ হয় তাৰে মেন সদায় ভালে কুশলে থাকক ভগৱানে যেন সদায় তাক আগুৱাই লৈ যায় প্ৰতিটো ক্ষেত্ৰতে আৰু আজি প্ৰেমৰ দিনটোত মোৰ ফালৰ পৰা মানে কি ক'ম আৰু তেখেত নাই আৰু বৰ্তমান এতিয়া তেখেতলৈ বহুত 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 মানে মৰম যাচিলোঁ আৰু এখেত বৰ্তমান এতিয়া মন্দিৰলৈ গ'ল যিহেতু আজি মঙলবাৰ আৰু মঙলবাৰে মন্দিৰলৈ প্ৰায় যায়েই আৰু বহুত মানে ভাল পায় মন্দিৰ নামঘৰ তেনেকুৱাবিলাকত গৈ পূজা কৰি সেইকাৰণে মই ৰাধা কৃষ্ণ 24টা দিলোঁ আৰু সঁচাকৈ বহুত বেছি মনটো ভাল লাগিলে হ'লে মোৰ ভাল লাগিলে মানে পাপা আৰু মা পাপাই নিদিলে তথাপিও ভাল লাগিলে মোক নিদিলেও মই একো মনটো বেয়া লগা নাই মই এনেই ভিডিঅ'তে কৈছোঁ আৰু তাৰ আগত কিন্তু মোৰ অকণমানো বেয়া লগা নাই কিন্তু মই দিব নোৱাৰা হ'লে মোৰ বেয়া লাগিলে হ'লে হয় ঠিক আছে এতিয়া বেটিক পঢ়াই লওঁ পাপাকে মৰমত কথা তোমাক নকওঁ মই তোমাক মই বেছিয়ে মৰম কৰোঁ পাপাক মই নকওঁ তোমাক মই বাৰ্থডে 4টা গিফ্ট কি নকৰা বাৰ্থডে নাপাবা মই যেতিয়া মানুহবোৰ মাতিলোঁ কি হ'ব বাৰ্থডে হা অঁ ভালে হৈছে কেকটো কেঞ্চেল কৰি দিওঁ ফোন কৰি বাটাৰ হ'লে তুমি কথাটো শুনি লোৱা তুমি মানুহে শুনিলে কি বুলি ভাবিব ছোৱালীজনী আকৌ কান্দিয়ে থাকে সেনেকৈ ভাবিব তোমাৰ চাবা বাৰ্থডেত কিমান কি ফুটিব ইমান ধুনীয়া ধুনীয়া কাপোৰ দিলে ফুলি দিলে বিজি কিবা এটা দিলে ধুনীয়া কোনে আমাৰ ভণ্টি হা মোক বাৰ্থডে দিলে অঁ গিফ্ট তোমাক কি গিফ্ট নিদিওঁ নি তোমাক মই গিফ্ট দিয়ে থাকোঁ যেতিয়া বাৰ্থডে দিয়া পাপা বাৰ্থডে বহুত দিয়া চিন্তা দিবা মোক দি দিয়া তোমাৰ বাৰ্থডে এবাৰ কেইটা লাগিব সেইটো কোৱা কেইটা লাগিব বাৰ্থডে হা কান্দে নি মানুহে নেলাগে গিফ্ট বুলি কেইটা গিফ্ট লাগিব কোৱা আকৌ আৰু পাপাক নিদিওঁ আজিৰ পৰা গিফ্ট দেই তোমাকে দিম হা মোৰ হাঁহি উঠিছে বদমাছ নহয় পিজ্জা আনি খাওঁ বুলি ক'লে পিজ্জা নিদিওঁ আকৌ একেটো কথাতে কান্দি থাকিব এতিয়া এয়া এতিয়া মই গিফ্ট আনিছোঁ ভেলেণ্টাইন এয়া ছাৰপ্ৰাইজ হ'ব চাবনে এয়া এটা গৈ আছোঁ গাইছ বেটি পঢ়িছানে গাইছ মই মন্দিৰৰ পৰা আহি পালোহি এতিয়া আৰু বস্তু এটা আনিছোঁ কি বস্তু হয় আৰু কিবা বস্তু এটা কেলে দৌৰি কেলে আহিছা বেটি এয়া চাবা ভেলেণ্টাইন না স্পেচিয়েল গিফ্ট ৱাও থেংক ইউ এইটো মোৰ ৱাইফৰ কাৰণে তাই বহুত মনটো দুখ কৰি আছিল
এইফালে এইফালে কি হয় ৱাও চাওক এয়া এইটো কি হয় টেডি টেডি আৰু দেখিছা নাই এইবিলাক ফ্লাৱাৰ খাৱা কেলে আৰু এইফালে চকলেট এফালে চকলেট মোক এটা মোক আমাৰ মানে কি হয় আজিকালি গিফ্ট আনিলে দুটা আনিব লাগিব মানে মই এতিয়া তেখেতক দিলোঁ আপোনালোক তো দেখালোৱে কিমান কান্দিলে তাই আৰু এতিয়া মোলৈ মানে আনিছে তো দুটা আনিছে গম পাইছে আৰু এইটো খুলি দিয়া এয়া থেংক ইউ আই পাপাক থেংক ইউ কৈ দিয়া থ্যাংক ইউ পাপা থেংক ইউ পাপা কৈ দিয়া আৰু কোনোবাই দিব নি এইটো খুলি দিয়া মই খাম এয়া চাওকচোন এইটো ইমান ধুনীয়া লাগিছে এইটো ইমান কিউট ইয়াত কিবা কি লিখা আছে কোৱাচোন আই লাভ ইউ আকৌ এবাৰ কৈ দিয়াচোন আই লাভ ইউ কৈ দিলি চকলেটটো খোলা খাওঁ এয়া আমাৰ ভেলেণ্টাইন ডে গিফ্ট চাওক এইফালে ইমান গাল চকলেট আৰু এইফালে এইটো খুলি দেখাম বাৰু ধুনীয়াকৈ আৰু এয়া ৰ'জ এটা এয়া এইটো দিয়া মই খুলি দিছোঁ তুমি খাব এটা পাইবা এইটো ইমান মৰম লাগিছে এইফালে ৰ'জ আছে আৰু এয়া আই লাভ ইউ লিখা আছে হা আৰু এয়া চাওক একদম হাৰ্ট শ্বেপ এয়া হেৰি ভেলেণ্টাইন ডে স্পেচিয়েল গিফ্ট হেল্ল' এয়া গাইছ আমাৰ পাৰ্টনাৰ এনেকে এনেকে এইটো এনেকে তাইখনৰ চন্দত আমাক ফটো মাৰিবলৈ বেটিয়ে শিকাই আছে কেনেকৈ বেটি ফুলটো এনেকে তুমি ফুলটো ধৰি লাগা মই ফুলটো ধৰিম এনেকে দেই মই ফটো মাৰি দিম আৰু ফ্লিপকাৰ্টত মই এখন শাৰী অৰ্ডাৰ কৰিছিলোঁ এইখন আৰু নেটৰ হয় এইখন এয়া নেটৰ হয় পূৰা আৰু ইয়াত অলপ অলপ হোৱাইট দিয়া আছে আৰু কেনেকুৱা লাগিছে জনাব কালাৰটো কিন্তু ইয়াত ৰেড দেখাইছে কিন্তু এইখন হয় পিংক কালাৰ বেবী পিংক কালাৰ হয় আৰু কালাৰটো খুব ধুনীয়া লাগিলে মোৰ বেবী পিংকটো ভাল লাগে আৰু পিন্ধি পেলাই দেখাম বাৰু আপোনালোকক আৰু কেনেকুৱা লাগিছে আপোনালোকেও জনাব কেনেকুৱা পালে জনাব আৰু বহুত মানে কষ্টৰে আপোনালোকলৈ ভিডিঅ' এটা আগবঢ়াওঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিব সকলোৱে আৰু এই টেবুলখন যে আমাৰ যিমান চফা কৰিলে এনেকুৱাই হৈ থাকে কি ক'ম আৰু এইফালে নাচাব আৰু আপোনালোকে আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব